দক্ষিণ কামৰূপ জিলাত আমাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আজি আমাৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰে কিছু সময় আগত আৰু তাৰ পিছতে আজি আমাৰ এখন দলীয় সভা আমাৰ যি নতুন প্ৰভাৰী দিছে মাননীয় মুকুতা ডেকা ডাঙৰীয়া আৰু আমাৰ টিনা দলমাৰী ডাঙৰীয়ানীক তেওঁলোকে কাৰ্যকৰ্তাসকলৰ লগত এখন বিশেষ সভা তেওঁলোকে আয়োজিত কৰে আৰু তাত আমাৰ জিলা পৰ্যায়ৰ আৰু মণ্ডল পৰ্যায়ৰ প্ৰায় বিষয়ববীয়া তাত উপস্থিত থাকে। ধন্যবাদ। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি তথা সাংসদ শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া ৰাজ্যিকৰ বিষয়ববীয়াসকলে বহুখিনি নিৰ্দেশ আমাক দিছে। আমি যিহেতুকে ভাৰতীয় জনতা পাৰ্টি সকলো কাৰ্যকৰ্তা নিষ্ঠাবানভাৱে প্ৰথমে দেশৰ কাৰণে কাম কৰে, তাৰপিছতে সংগঠন, তাৰপিছতে নিজৰ ব্যক্তিত্ব চিন্তা কৰে। সেইকাৰণে আমি দক্ষিণ কামৰূপত আমাৰ সংগঠন এনেও ভাল, তথাপিও আমি দক্ষিণ কামৰূপত আমাৰ বিধায়ক সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আছে, যিহেতুকে মোৰ সৈতে সহপ্ৰভাৰী টিনা দৈমাৰী ডাঙৰীয়া দিছে, যুৱ নেত্ৰী আমাৰ জনগোষ্ঠীয় মহিলা টিনাময়ী দৈমাৰী আগতে ৰাজ্যিক সম্পাদিকাও আছিল। আমাক দুজনকে দায়িত্ব দিছে, তিনিটা সমষ্টি আমি ভাগ কৰি ল'ম, সেইমতে আমি প্ৰবাস কৰিম আৰু আমি ৰাইজৰ কথাখিনিও আমি শুনিম, দলীয় কাৰ্যকৰ্তাৰ কথাও শুনিম। আমি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মণ্ডল সভাপতিয়ে হওক, বুথৰ সভাপতিয়ে হওক, কেন্দ্ৰ আহ্বায়কে হওক, জিলাৰ বিষয়ববীয়াই হওক, মণ্ডলৰ বিষয়ববীয়াই হওক, সকলোৱে মিলি আমি প্ৰবাস কৰি ৰাইজৰ লগত থাকিম, আমি সমাজৰ কাৰণে কাম কৰিম আৰু আমাক যি দায়িত্ব প্ৰদান কৰিছে আমাৰ লক্ষ্য হ'ব আমি দক্ষিণ কামৰূপত তিনিটা সমষ্টিত যেন আমি সম্পূৰ্ণভাৱে 2026 নিৰ্বাচনত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু সংগঠনৰ যি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি লক্ষ্য আমি সেই ধাৰা অব্যাহত ৰাখি আমি তিনিটা বিধায়ক, এটাতো আমাৰ জয়যুক্ত আমাৰ আছে, এইটোতো আমাৰ খাটাং, বাকী দুটাও জয়যুক্ত কৰাৰ কাৰণে আমি সকলোৱে মিলি আমি দেহেকে আমি নিষ্ঠাবানভাৱে আমি দায়িত্ব পালন কৰিম। আশা মানে চাওক, আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে, বৰ্তমান আমাৰ কাৰ্যকৰ্তাসকলে নিষ্ঠাভাৱে কাম কৰে আৰু নতুনত্ব মানে কি প্ৰবাস কৰিব লাগিব, এইটো এটা নতুন অভ্যাস আনিব লাগিব। মই এতিয়া জিলা সভাপতি, অকল মই দৌৰি থাকিম, জিলা উপসভাপতি তেওঁ দৌৰি থাকিব এনেকুৱা নহয়। জিলা সভাপতি, বিষয়ববীয়া, লগতে মণ্ডল, লগতে মণ্ডলৰ বিষয়ববীয়া কাৰ্যকৰ্তা, বুথৰ সভাপতি, শক্তিকেন্দ্ৰ সকলোৱে প্ৰতিটো ঘৰে ঘৰে যাব লাগিব আৰু জিলা মণ্ডল যি দায়িত্ব আছে সকলোৱে প্ৰবাস কৰিব লাগিব। তাৰমানে ৰাতি কাৰ্যকৰ্তা ঘৰত থাকি দলীয় সংগঠন শক্তিশালী কৰিব লাগিব আৰু অসমৰ ভিতৰত আমি নাম্বাৰ 1 দক্ষিণ কামৰূপ সংগঠন শক্তিশালী জিলা হিচাপে পৰিগণিত কৰিবৰ কাৰণে আমি সকলোৱে মিলি আমি নিজৰ দায়িত্ব পালন কৰিম। Stay informed, stay ahead. News NE 365.